সমগ্ৰ অসম ট্ৰাই কৰি আহক আপোনালোকে ইমান কম দামত ছেকেণ্ড হেণ্ড গাড়ী নাপাবই। আজি আহিছোঁ KB অটো এজেঞ্চি। ইয়াতে নিউ নিউ কালেকশ্যন আহি গৈছে। আপোনালোকে যেনেকুৱা টাইপৰ গাড়ী লাগে ইয়াতে পাই যাব। ৱেগনাৰ, ছুইফ্ট ডিজায়াৰ, অল্ট্ৰ, যাৰ যেনেকুৱা বাজেট আছে মানে কম দামত ফাইনেন্স কৰিও আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক, যিমান পাৰে শ্বেয়াৰ কৰক। টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে। আজি আহিছোঁ KB অটো এজেঞ্চি। আপোনালোকে তো জানে ইয়াতে একদমেই কম দামত গাড়ী পায়। অসমৰ ভিতৰত বহুতে ইয়াতে আহিছে, গাড়ী লৈছে, বহুত ভাল ভাল কমেণ্ট মোৰ চেনেলত আহিছে আৰু সেইটোৰ কাৰণে মই কৈ আছোঁ আপোনালোকে ভিডিঅ' চালে নহ'ব। আপোনালোকৰ যদি গাড়ী এটা ল'ম বুলি ভাবি আছে ভাল কণ্ডিশ্যনত কম দামৰ ভিতৰত, তেন্তে আপোনালোকে আজিৰ এই ভিডিঅ' চাই কিনে আহি কিনে লৈ যাব পাৰিব। যাৰ যেনেকুৱা বাজেট আছে গাড়ী এনেকুৱা টাইপৰে আপোনালোকে পাব। আৰু গাড়ী হয় ছেকেণ্ড হেণ্ড গাড়ী, আপোনালোকে আহিব, ভালকৈ চাই ল'ব, অল ডকুমেণ্টেশ্যন চেক কৰি ল'ব। যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়াই গাড়ীটো পাৰ্চেছ কৰিব। টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে। আজি আহিছোঁ KB অটো এজেঞ্চি। দাদা আজি ভিউৱাৰ্ছক কিমান টকাৰ পৰা গাড়ী দিব? এইটো আমি 80,000ৰ পৰা দিম। এইখন হ'ল আপোনাৰ হুণ্ডাই গেটছ। হয়, ডকুমেণ্টছ ভেলিড আছে আৰু ট্ৰেন্সফাৰ লৈ পেলাই এবছৰৰ ইঞ্চুৰেঞ্চো পাব। ট্ৰেন্সফাৰ লৈ পেলাই এইখন দাম হ'ব 80,000 টকা। 80,000 টকাত আপোনালোকে গাড়ী পায়েই আছে। গোটেইখিনি পাব ইয়াতে। হয়, পাৱাৰ ইণ্ডিঅ' AC চব পাবই আপোনালোকে। চাই লওক। হ'ল আপোনাৰ 2010ৰ মহেন্দ্ৰা লোগান, পেট্ৰলৰ হয়। দাম আছে 70,000 টকা। অকল 70,000 ট্ৰেন্সফাৰ লৈ 70,000 টকাত গাড়ী পাব আপোনালোকে। ইঞ্জিন দাদা কেনে ধুনীয়া আছে না? পেট্ৰল গাড়ী হয়, মানে অল্ড গাড়ী হয়, একদম কমতে পাই আছে। স্কুটি বাইকে নাপায় আজিকালি, আপোনালোকে 4 চকীয়া বাহন এটা পাই আছে KB অটো এজেঞ্চিৰ পৰা। আহক আৰু লৈ যাওক। চিট কণ্ডিশ্যনো ধুনীয়া আছে। মোবিল আনি থৈছোঁ চেঞ্জ কৰিম বুলি। হয়, চলিব পাৰিলেই হ'ল ৰ'দত। যাৰ বাজেট কম আছে, এটা গাড়ী লোৱাৰ সপোন ভাবি আছে, আপোনালোকে আহক। পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো সকলো হয়। নিছান চানি হয়, 2013 চনৰ হয়, টপ মডেল গাড়ী হয়। পুছ বটন ষ্টাৰ্ট আহিব এইখনত। অ'কে, ডিছপ্লে, এলয় হুইল গোটেই আছে। দাম আছে এইখনৰ মাত্ৰ 2,20,000 টকা। 2,20,000। দাদা ইণ্টেৰিয়ৰটো অলপ দেখুৱাই দিয়া। পাৰিব কমেণ্ট আহি থাকিব আৰু গোটেই দেখুৱাব লাগে আৰু যিমান পাৰে দেখুৱাই দিম। চাই লওক আপোনালোকে, যি আছে ধুনীয়াই আছে। পিছফালে বহিব বহুত কমফৰ্ট হয়, বহুত স্পেচ থাকে। হয়, স্পেচ বহুতে আছে ইয়াতে। আপোনালোকে লং ড্ৰাইভৰ কাৰণে বহুত ভাল হ'ব। জাৰ্কিং কম। হয় দাদা, এইটো কিমান ৰাখিলে আজি প্ৰাইচ? 2,20,000। 2,20,000 টকা। ফাইনেন্স হ'ব? অ'কে, ফাইনেন্স কৰিও লৈ যাব পাৰিব। এইটো হ'ল 2020ৰ এল্টো 800। হয়, LXI হয় আৰু গোৱালপাৰা নম্বৰ হয়। দাম আছে এইখনত 2,80,000 টকা। 2,80,000 টকা। দাদা ৰানিং কিমান হ'ল মিনিমাম? 80-90 ভিতৰত হ'ব। 80-90,000 ভিতৰত থাকিব পাৰে, কমতো থাকিব পাৰে আৰু। হয়, তাৰ ইয়ন 2011 ডিচেম্বৰৰ হয়। অ'কে, আৰু এইটো অলপ ৰিপেইণ্ট আছে গাড়ীখন। হয় হয়। আৰু দাম আছে এইখনৰ 90,000 টকা। 90,000। বিহু স্পেচিয়েল আৰু অফাৰ কৰি দিছে। আপোনালোকে আহিব আৰু এই মাহটো যোনে যোনে ভাবি আছে কম দামত গাড়ী লাগে আহক KB অটো এজেঞ্চি। তাৰপিছত আহিল টাটা বোল্ট। হয়, ৰঙৰ কাম আছে, ৰঙৰ কাৰণে ৰেডি কৰে আছে। যি আছে মানে দাদা কৈ দিয়ে, সেইটো কাৰণে ভাল লাগে আৰু ইয়াতে ভিডিঅ' বনাই কিনে। হয়, চব কোম্পানী ফিটেড। অ'কে, ফাৰ্ষ্ট অনাৰে আছে গাড়ী ফাৰ্ষ্ট অনাৰ। কণ্ডিশ্যন বেয়া নহয়, বহুত ধুনীয়া আছে, বহুত ধুনীয়া। অলপ কালাৰৰ কাম বাকী আছে। কৰি দিম এইখিনি। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো দাম চাব আছে পাৰে। 2 লাখ টকা। 2 লাখ টকা। টাটাৰ গাড়ী হয়, আপোনালোকে চাব পাৰে। 2 লাখ টকাত পাই যাব। দাদা এইটো ফাইনেন্স মিনিমাম ডাউন পে'মেণ্ট 50-60 দিলে ওলাই যাব। 50-60,000 টকা মিনিমাম ডাউন পে'মেণ্ট লৈ আহক আৰু ফাইনেন্স কৰিও লৈ যাব পাৰিব। এইটো চাই লওক, এইটো ভাৰ্না হয়। 2012ৰ হয়, ডিজেলৰ হয়। 2012ৰ ভাৰ্না ডিজেলৰ দাম আছে এইখনৰ আপোনাৰ 1,80,000 টকা। 1,80,000 টকা ডিজেল ভাৰ্না। তাৰপিছত দাদা আহিল অল্টো। এইটো K10 হয়, 2014 একদম ফ্ৰেছ গাড়ী, ধুনীয়া আছে, একদম ফ্ৰেছ গাড়ী। ভিতৰটো দেখাই দিব পাৰে। এইখনৰ দাম আছে আপোনাৰ 1,80,000 টকা। ৰিফাইনেন্স কৰিলে 50,000 টকা দিলে হ'ল। হয়, এইখনৰ ৰিফাইনেন্স হৈ যাব। অল্ড মডেল গাড়ী হয়, এইবিলাকৰ ইঞ্জিনটো জানেই আপোনালোকে, ক'বই নালাগে। আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যনো চাবই পাৰে আপোনালোকে। চিটৰ পৰা ইণ্টেৰিয়ৰলৈকে পুৰা ধুনীয়াই আছে। ফাইনেন্স কৰিলে মিনিমাম 50,000 ডাউন পে'মেণ্ট দিলে হ'ল। আৰু গাড়ীৰ দাম হ'ল আপোনাৰ 1,80,000, ডাউন পে'মেণ্ট 50-60,000 দিলে ওলাই যাব। অল ডকুমেণ্টেশ্যন কৰি দিব না দাদা? ইঞ্চুৰেঞ্চ পলিউশ্যনটো কি আপুনি কৰিব? নলওক, আপোনাৰ RC ইঞ্চুৰেঞ্চ পলিউশ্যন বা ফাইন চাইন যি থাকে চব আমাৰ ফালৰ পৰা দিয়াই হয়। হয়। তাৰপিছত দেখুৱাই দিয়ক। আপোনাৰ টেনচন গো হয়, 2016 লাষ্টৰ হয়। দাম আছে 1,65,000। 1,65,000 হোৱাইট কালাৰ টেনচন গো। হয়, AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, চাব পাৰে। তাৰপিছত আহিল হুণ্ডাই চেণ্ট্ৰ, 2019 লাষ্টৰ হয়।
দাম আছে এইখনৰ 3 লাখ টকা। 3 লাখ টকাত Hyundai 80,000 মান ডাউন পেমেণ্ট দিলে Santro। ওলাই যাব। Hyundai গাড়ী যদি আপোনালোকে বিচাৰি আছে কম দামৰ ভিতৰত আপোনালোকে আহিব পাৰিব ইয়াতে KB অটো এজেন্সি। দাদা তো ৰানিংটো কিমান হ'ল? এইটো 68,000 মান আছে। 68,000 মান। ইণ্টেৰিয়ৰ চাব পাৰে যি আছে মানে দেখাই দি আছো আমি। হল আপোনাৰ ৰিচ হয় 2015 চনৰ গাড়ী। হয় হয় দাম আছে এইখন 1,35,000। 1,35,000 টকা ৰিচ সকলোখিনি পাব। এচি ৰানিং আছে। হয় দাম আছে এইখন 1,35,000। 1,35,000 টকাত পাই যাব দাদা। ফাইনেন্স মিনিমাম ফাইনেন্স হৈ যাব এইখন। ফাইনেন্স কৰি লৈ যাবই পাৰিব। দুটা আছে অপচন। ৰিচে পেট্ৰলে হয় আৰু এচি পাওয়ার পাওয়ার হয়। দাম আছে এইখন 1,10,000। 1,10,000 পাব। এটা আছে 1,30,000। 1,35,000। 1,35,000 হয়। এইটো হ'ল 2015 চেন্ট্ৰো। এইটো ষ্টেণ্ডাৰ্ড গাড়ী হয় মানে নন পাৱাৰ আৰু দাম আছে এইখন 1 লাখ টকা। 1 লাখ টকাত 1 লাখ টকা পাই আছে। অল ডকুমেন্টেশন কৰি দিব দাদা ক'লেই যি গাড়ী লয় আপোনালোকে পাই যাব। সেলাৰিও ব্লু কালাৰ আপোনাৰ ZDI হয়। হয় ডিজেলৰ একেবাৰে টপ মডেল হয়। এলয় সব কোম্পানী ফিটেড থাকে। সব কোম্পানী ফিটেডে লগোৱাই আছে আপোনালোকে চাই ল'ব পাৰে। দাম আছে আপোনাৰ 2,20,000 টকা। 2,20,000 2,20,000 দাদা। প্ৰাইচটো সব ফিক্সড হয় আপোনালোকৰ? ঠিক আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে যদি ল'ম বুলি ভাবি আছে এই গাড়ীতে লৈ যাওক। হয় গাড়ীৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে পুৰা একদম ধুনীয়া মেইনটেইন গাড়ী হয়। তাৰপিছত দাদা আহিল স্পাৰ্ক। হয় এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে। স্পেৰ টায়াৰ ইউজ হোৱা নাই। দাম আছে এইখনৰ আপোনাৰ 1.5 লাখ টকা। 1.5 লাখ টকা। গাড়ীখন মানে নামটো স্পাৰ্ক কিন্তু কামত আপোনাৰ নতুন গাড়ী দৰে হয় ওলোৱা গাড়ী। ভিতৰটো আমি দেখাই দিওঁ। বহুত ধুনীয়া স্পেৰ টায়াৰ ইউজ হোৱা নাই। স্পেৰ টায়াৰ এতিয়ালৈকে ইউজ হোৱা নাই। আপোনালোকে গাড়ী পুৰা দেখুৱাই দি আছো। 2015 হয়। হয় 2015 গাড়ী হয়। সব কোম্পানী ভিতৰত টায়াৰ আছে। স্পেৰ টায়াৰ ইউজ হোৱা নাই। হয় স্পেৰ টায়াৰ ইউজ হোৱাই নাই বোলে দাদা কৈ আছে। আৰু গাড়ী ল'লে আৰামছে এইটো লৈ যাব পাৰে হাতত যদি বাজেট কম আছে। গৰমত এইটো ৰিফাৰেন্স কৰিলেও ৰিফাৰেন্সো কৰি দিব পাৰে। হয় গৰমত স্কুটি বাইক লৈ আৰু কি হ'ব বৰষুণৰ পৰা বাচিব হ'লে কম দামত গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। এইখন আপোনাৰ ফৰ্ড পিগো হয়। এইখন 2011 হয়। 2011 11 ডিচেম্বৰ হয় দাদা। পেট্ৰল। দাম আছে এইখন 1,10,000। 1,10,000 এতে এচি পাৱাৰ ইনটো সকলোখিনি পাব। ফিচাৰ্ছ পাই যাব আপোনালোকে। টপ মডেল গাড়ী হয় মানে একদম লোৱেষ্ট দামত অসমৰ ভিতৰত যদি গাড়ী দিয়ে দাদাই মানে দিয়ে আৰু। তাৰপিছত দাদা কৈ হ'ল আপোনাৰ চুইফ্ট ডিজায়াৰ 2018 চনৰ। হয় এইটো ডিজেলৰ হয়। এচি পাৱাৰ ইনটো পাব। এইটো মডেল টাটা ডিকি বুলি কয়। এইটো চুইফ্ট ডিজায়াৰৰ ডিজেল ভাৰ্জন আহে। হয় দাম আছে এইখনৰ আপোনাৰ 3,50,000। 3,50,000 হয়। ৰিফাইনেন্স কৰিলে 80,000 1 লাখ টকা দিলে এইটো গাড়ীও ওলাই যায়। ওকে ডেলিভাৰী টাইমত দাদা সবটো কৰি দিবই আগৰ নিচিনা নাই। যি আছে আপোনালোকক সব কৰাই দিব ইয়াতে টেনশ্যনে নাই। তাৰপিছত আহিল চুইফ্ট VXI। হয় এইটো হ'ল 2015 নৱেম্বৰৰ BS4 হয়। দাম আছে এইখনৰ 2,80,000। 2,80,000 টকাত ডাউন পেমেণ্ট 80,000 মান পাই যাব। ৰিফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট মাত্ৰ 80,000 টকা লৈ আহক। বাকী ফাইনেন্স কৰিও লৈ যাব পাৰিব। এইটো চুইফ্টে হয়। হয় এইটো চুইফ্ট VXI। এইটো হ'ল আপোনাৰ 2014 চনৰ। 2014 চনৰ চুইফ্ট VXI হয়। পেট্ৰল হয়। পেট্ৰলত দাম আছে এইখনৰ 2,60,000। 2,60,000 টকা। 2,60,000 দাম আছে। 2,60,000 টকাত আপোনালোকে মাৰুতি সুজুকি চুইফ্ট পাই আছে চাব পাৰে। পেট্ৰল ইঞ্জিন থাকে এইটো। হয় তাৰপিছত আহিল দাদা ৱেগনাৰ। হয় অলপ সৰু সুৰা স্ক্ৰেচ আছিলে কালাৰ কৰাই আছো। আৰু দাম আছে এইখন 2,15,000। 2,15,000 টকা। বহুত ধুনীয়া গাড়ী হয়। বহুত ধুনীয়া গাড়ী। বহুত ধুনীয়া গাড়ী হয়। কাম যি আছে মানে দাদা সব কৰি কিনে দিব টেনশ্যনে নাই। তাৰপিছত অলপ ডাঙৰ টাইপৰ গাড়ী লাগিলে আপোনাৰ 2000 এইটো পাই যাব। হয় পেট্ৰল হয়। হয় অটোমেটিক গিয়াৰ। দাম আছে এইখন 2,80,000। 2,80,000 টকাত ইকো স্পৰ্ট হোৱাইট কালাৰ চাব পাৰে দাদা। এইটো ফাইনেন্স কৰিলে মিনিমাম ফাইনেন্স মানে ইকো স্পৰ্টছ বেছি নহয়। এটা ফৰ্ড কোম্পানী যে হয় ফাইনেন্স বেছি নহয়। ফাইনেন্স মোটামুটি 1,20,000 সেনেকা ধৰণৰে ফাইনেন্স হ'ব। ওকে তাৰপিছত আহিল ভাৰ্না। ফ্লুইডিক ভাৰ্না 2017 চনৰ হয় আৰু টপ মডেল হয়। হয় দাম আছে এইখন 3,80,000। 3,80,000 টকা। ডিজেলৰ টপ মডেল হয়। ডিজেলৰ টপ মডেল ভাৰ্না পাই আছে আপোনালোকে। কোম্পানীৰ ভিতৰত সব লগোৱাই আছে চাব পাৰে। চিয়াজ হয়। হয় এইটো 2019 লাষ্টৰ গাড়ী হয়। আৰু এলইডি সব আছে। ডাউনৰ চফা এলইডি আফটাৰ মাৰ্কেট লগাইছে নেকি এইটো? এন্ড্ৰইড ডিসপ্লে সব আছে। হয় দাম আছে এইখনৰ 4,60,000 টকা। 4,60,000 টকা। টাটাৰ এইটো টাটা বোল্ট। হয় সৰি টাটা টিয়াগো। টিগৰ মুখতে নাই নামটো। হয় হয় ইমানে গাড়ী আছে ইয়াতে। টাটা টিগৰ হয় 2020 হয় ডিজেলৰ হয়। ডিজেল সেকেন্ড টপ মডেল। হয় দাম আছে এইখনৰ আপোনাৰ 3,30,000 টকা। 3,30,000 টকা মাত্ৰ 3,30,000 টকা।
চাব পাৰে ফাইনেন্স না মিনিমাম ডাউন পেমেন্ট 60,000 বা 80,000 টকা দিলে ওলাই যাব স্কুটি বাইক এক্সচেঞ্জ কৰি এটা গাড়ী লৈ যাব পাৰিব পৰা বাইক স্কুটিখন এক্সচেঞ্জ কৰিও গাড়ী ল'ব পাৰে হয়তো কেছত নহলে বা ডাউন পেমেন্টত এটা এডজাস্ট হৈ যায় হয় হয় তাৰ পিছত দাদা দেখুৱাই দিম হয় Hyundai Accent 2019 নৱেম্বৰৰ হয় পেট্ৰলত আছে এইখন দাম আছে এইখন 3,80,000 3,80,000 টকা হোৱাইট কালাৰ Hyundai Accent আপোনালোকে চাব পাৰে আহক ইয়াতে টাইম লৈ কিনে আহক দাদাৰ লগত বহক গাড়ী চাই লওক তাৰ পিছতে লৈ ল'ব 2014 হয় এইখন হয় ডিজেলৰ হয় পুৰা ডাউন টাউন চকা এলুই গুটি লাগি আছে গোটেই নতুন আছে টায়াৰ চাইবিলাক এইখনৰ দাম আছে আপোনাৰ 3,30,000 টকাত ইকো স্পৰ্ট পাই যাব ডিজেল না পেট্ৰলত হয় ডিজেলতে পাব এইটো চাব পাৰে আপোনালোকে তাৰ পিছত এইটো XUV 500 হয় হয় আপোনাৰ 2018 ডিচেম্বৰৰ হয় W11 হয় একেবাৰে টপ মডেলে হয় চাব পাৰে দাম আছে এইখনৰ 9,50,000 9,50,000 টকাত বিহুৰ অফাৰ অলপ হ'ব না নাই আহিলে বিহুটো দাম কমাই দিয়া আছে বিহু স্পেশালি দামবিলাক সব কমা গৈছে হয় ওকে দাদা তাৰ পিছত KOV মহিন্দ্ৰা KOV 100 এটো পেট্ৰলৰ টপ মডেল খন হয় এলুইল সেলুইল সব কোম্পানী ফিটেড আহে আৰু পিছত পেট্ৰল ইঞ্জিনত থাকে এইখন দাম আছে এইখন 3 লাখ টকা 80,000 বা 1 লাখ টকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই হয় দাদা আপোনালোকৰ ইঞ্জিন ওয়াৰেন্টি দিয়ে নেকি ডিলাৰৰ পৰা গ্যাৰান্টি একো গাড়ী নাই একো গাড়ীতে নাই আপুনি লোৱাৰ সময়তে নিজে মেকানিক আনি বা নিজে জানা মানুহৰ দ্বাৰা ভেৰিফাই কৰি ল'ব লাগিব কোনো গাড়ীতে ওয়াৰেন্টি গ্যাৰান্টি নাই সব ফেসিলিটি আছে ইয়াতে আপোনালোকে কিনাৰ আগত সব ভালকে চাই ল'ব তাৰ পিছত আহিল দাদা Hyundai Verna হয় এইখনত তাৰমানে গাড়ী ৰানিংয়ে গাড়ী হয় গাড়ী সব ওকে আছে খালি গাড়ীখনত তাৰমানে বহুত দিন বহিল আমাৰ তাতে হয় হয় মানে এইখন গাড়ীৰ দাম আমি কমাই দিছো এইখন 1,60,000 টকা 1,60,000 ঠিক আছে ট্ৰান্সফাৰ থাকিবই যাতে ইনস্যুৰেন্স নাই ইনস্যুৰেন্স থাকিব হয় আৰু দাম আছে মাত্ৰ 1,60,000 টকা এইখন ৰিফাইনেন্স ল'ব কেছত ল'ব লাগিব ঠিক আছে গোটে দেখুৱালৈ আপোনালোকে সোনকালে আহি কিনে ভিজিট কৰক যদি কম দামত গাড়ী এটা ল'ম বুলি ভাবি আছে ইয়াতে আহি গ'ল অল্টো সবৰে ফেভাৰিট গাড়ী অল্টো 800 হয় এইখন একদম অৰিজিনাল আছে হয় পুৰা স্ক্ৰেচ আছে কাস্টমাৰে সোৱাৰ পিছত ৰিভিউ কৰাই কৈ দিবি হয় হয় যি আছে আপোনালোকৰ ওচৰতে দাদা কৰাই দিব চাব পাৰে ইণ্টেৰিয়ৰ ঠিক ঠাক আছে দাদা মিউজিক সিস্টেমটো নাই দেখোন লগাই দিব নেকি লগাই দিম বাৰু ঠিক আছে তাৰ পিছত SX4 হয় SX4 আপোনাৰ 2007 হয় গাড়ী 2007 কিন্তু 2027 ৰ টেক্স ভ্যালিড আছে হয় হয় দাম আছে এখনৰ 90,000 দাম আছে এখনৰ 90,000 কৰাই দিলে গ্লাছৰ ফাটা আছে গ্লাছখন চেঞ্জ কৰাই ঠিক আছে গাড়ী ওল্ডে হয় কিন্তু কন্ডিশন চাব পাৰে হয় ইন্টেৰিয়ৰ কন্ডিশনো ধুনীয়া হৈ আছে টায়াৰো ধুনীয়া হৈ আছে চলাই বেয়া কৰিব নোৱাৰে হয় চলাই বেয়া কৰিব নোৱাৰে আৰু গাড়ী চাব পাৰে ডিজেল হয় না এটো পেট্ৰল ওকে তাৰ পিছত দাদা আহি গ'ল হয় গাড়ী হয় আৰাকৰ মাৰ্গাৰ সুবিধা আৰু এবাৰ ডাবল এসি থাকে ঘৰ ৰূপ এসিও আছে দাম আছে এখানে 4,50,000 টকাত মাৰাজো আপোনালোকে লৈ যাব পাৰিব ডাঙৰ গাড়ী হয় ফ্যামিলি পারপাস কাৰণে ভাড়া মাৰা কাৰণে লৈ যাব পাৰিব যিমান পাৰে দেখুৱাই দিছো বাকি আপোনালোকে আহি কিনে গাড়ী চাই ল'ব তাৰ পিছত ইনোভা আহি গ'ল ইনোভা আপোনাৰ এইটো 2010 হয় হয় 2030 চনৰ টেক্স পেড আছে ক্যাপ্টেন সিট মডেল হয় দাম আছে এখনৰ আপোনাৰ 2,70,000 টকা 2,70,000 টকা সঁচাকৈ দিব না আহিলে এইটো ৰিফাইনেন্স ল'ব কেছত ল'ব লাগিব এইটো ৰিফাইনেন্স নহ'ব কেছতে ল'ব লাগিব কম দামত যদি গাড়ী এটা ল'ম বুলি ভাবি আছে ডাঙৰ গাড়ী ভাড়া মাৰাৰ কাৰণে লাগে তেনেহ'লে এটাও ল'ব পাৰিব ইণ্টেৰিয়ৰ পৰা দেখাই দি আছো আপোনালোকে চাই লওক গাড়ী আহক সোনকালে বেছি টাইম নাথাকিব এইবিলাক আৰু যাৰ লাগে কমত আপোনালোকে আহক চাব পাৰে ইনোভা কন্ডিশন পৰা মই দেখুৱাই দি আছো যিমান পাৰিছো আপোনালোকে আহিব আৰু সোনকালে তাৰ পিছত আহি গ'ল দাদা ডাষ্টাৰ আপোনাৰ এখন 2014 লাষ্টৰ হয় দাম আছে এখন 2,50,000 টকা ডাষ্টাৰটো যিমান পাৰে কমতে দি আছে হয় লং ড্ৰাইভৰ কাৰণে ভালে হ'ব অফ ৰোড লং ড্ৰাইভ হিলছ এৰিয়াৰ কাৰণে আপোনালোকে চাই লওক যিমান পাৰে দেখাই দি আছো আজি গাড়ীবিলাক ইণ্টেৰিয়ৰৰ পৰা টায়াৰলৈকে গাড়ী পুৰা ভালে পাব আপোনালোকে তাৰ পিছত দাদা দেখুৱাই দিয়ক ইয়ন আপোনাৰ 2017 লাষ্টৰ হয় হয় গুৱাহাটী নম্বৰ ফাৰ্ষ্ট অনাৰে আছে দাম আছে এইখনৰ আপোনাৰ 2 লাখ টকা 2 লাখ টকাত ইয়ন আপোনালোকে পাৱাৰ ষ্টিৰিং পাই যাব সিস্টেম ভিতৰটো দেখাই দিয়ক হয় ইণ্টেৰিয়ৰ আজি সব দেখুৱাই আছো টায়াৰ কন্ডিশনত দেখাই দি আছো টায়াৰ সব নতুন যি আছে মানে সব দেখাই দি আছো আপোনালোকে চাই লওক এটো দাদা ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেন্ট 50-60,000 টকা দিলে গাড়ী আপোনালোকে লৈ যাব পাৰিব ও ধুনীয়া হয়
গাড়ী আজিৰ পৰা ভাল ভাল কালেকশ্যনে আহিছে ৰেডি গো হয় এইটো 2017 লাষ্টৰ হয় ওকে আৰু দাম আছে এখন 1,40,000 টকাত ৰেডি গো আপোনালোকে পাই যাব তাৰপিছত আকৌ আহিলে ইয়ন এইটো 2016 চনৰ হয় এলএলএল চব লাগি আছে দাম আছে এইখনৰ 1,60,000 টকা ইয়ন বহুত আহিছে আজি আপোনালোকৰ বাজেট যেনেকুৱা আছে পাই যাব হয় আৰু এসি পাৱাৰ ষ্টিং থাকিব এইখনত দাম আছে এইখন 1,30,000 টকা 1 লাখ ডাউন পেমেন্ট মিনিমাম 50,000 ডাউন পেমেন্ট মিনিমাম 50,000 টকা কৈছে দাদা বেছি হ'ব পাৰে দেই আপোনালোকে বেছি লৈ আহিব হয় তাৰপিছত দাদা আহিলে অল্টো আমাৰ ডাউন পেমেন্ট যিটো কোন হেতুই হ'ব ডাউন পেমেন্ট কথা চেঞ্জ নহয় হয় 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 মই অলপ বেছিকে কম পেলো ডাউন পেমেন্ট ওকে দাদা তাৰপিছত এল্টো 800 হয় আৰু এলেক্সা হয় দাম আছে এইখনৰ আপোনাৰ 2 লাখ ওকে এইখন খালি এইখনৰে ট্ৰান্সফাৰৰ পইচাটো এক্সট্ৰা হ'ব কাৰণ এইখন কমাৰ্চিয়েল গাড়ী হয় ট্ৰান্সফাৰৰ যিখিনি পইচা খৰচ হয় সেইখিনি এক্সট্ৰা হ'ব গাড়ীৰ দাম 2 লাখ টকা আৰু এইখনৰ ডাউন পেমেন্ট 50,000 60,000 দিলেও ওলাব আৰু খালি ট্ৰান্সফাৰৰ খৰচটো আপোনাৰ ফালৰ পৰা থাকিব যি আছে দাদা সব ভিডিঅ'ত কৈ দিছে আপোনালোকে আহে দূৰৰ পৰা আহাৰ পিছত যদি নহয় কামটো ভাল নালাগে আৰু আমি যিমান পাৰোঁ দেখাই দিওঁৱেই আৰু চাব পাৰে এইটো হ'ল হোণ্ডা একৰ্ড হয় হোণ্ডা একৰ্ড এইটো কি দাদা অলপ প্ৰিমিয়াম গাড়ী হয় নেকি অলপ নহয় বহুত মাৰ্চিডিজ অনেক নিচিনাই হয় গাড়ীটো চাব পাৰে আপোনালোকে অল্ড গাড়ী হয় বহুত 2010 গাড়ী 2030 লৈ টেক্স পেইড আছে 2010 গাড়ী চাব পাৰে একদম মাৰ্চিডিজৰ ফিলিং দি দিব আপোনালোকক চাব পাৰে এটা 3000 সিসি থাকে এইখন 3000 সিসি গাড়ী বহুত পাৱাৰফুল গাড়ী হয় এইটো হয় পেট্ৰল ইঞ্জিন হয় ওকে আগৰ ফালে চাব পাৰে পুৰা ধুনীয়াই লাগি আছে পুৰা প্ৰিমিয়াম দাম আছে এইখনৰ মাত্ৰ 3 লাখ টকা 3 লাখ টকা এক্সেন্ট হয় 2015 হয় হয় সেকেন্ড টপ মডেল পেট্ৰল ইঞ্জিন হয় দাম আছে এইখনৰ 3,30,000 টকা 3,30,000 টকাত আপোনালোকে এক্সচেঞ্জ পাই যাব ব্লু কালাৰ এটো দেখাই দিও পেট্ৰল হয় না দাদা ডিজেল হয় এইটো পেট্ৰলৰ হয় ঠিক আছে আজিৰ পৰা ইণ্টেৰিয়ৰ দেখাই দি আছো গাড়ীৰ আপোনালোকে ভাবিব পাৰে আৰু গাড়ী মানে বেয়া হয় ইয়াতে কিন্তু বেয়া নহয় আৰু ছেকেণ্ড হেণ্ড গাড়ী হয় যি আছে সব দেখাই দিছো সব এটাৰ কণ্ডিশ্যন কেনে দাদা ভালে গাড়ী ধুনীয়া আছে না গাড়ী মই চেষ্টাই কৰি দিলো হয় ৰানিং কিমান হ'ল এইটো এইটো আপোনাৰ 80,000 মান হ'ব নেকি 80 ওকে চাই লওক আপোনালোকে গাড়ীটো আপোনাৰ পেট্ৰল ডিজায়াৰ হয় হয় ইয়াতে এসি পাৱাৰ ষ্টিং পাৱাৰ ইনটু এন্ড্ৰইড ডিসপ্লে এইবিলাক সব পাব আৰু দাম আছে এইখনৰ 4,15,000 টকা আপোনালোকে চাব পাৰে ইমান কমত ডিজায়াৰ কত নাপাব আপোনালোকে মাৰুতি সুজুকি ডিজায়াৰ গাড়ী এতিয়াতো বহুত দাম বাঢ়ি গৈছে আপোনালোকে ছেকেণ্ড হেণ্ড লৈ যাওক গাড়ীত যি আছে পুৰা অল অৰিজিনেলে আছে স্ক্ৰীনটো পুৰা LED পাই যাব আপোনালোকে এণ্ড্ৰইড স্মাৰ্ট আৰু আজিকালি ওলাইছে এইটো মাৰুতি সুইফ্ট হয় মাৰুতি সুজুকি সুইফ্ট হয় দাম আছে আপোনাৰ 5,30,000 টকা 5,30,000 এইটো 2020 ডিসেম্বৰৰ গাড়ী হয় ওকে 2020 ডিসেম্বৰৰ গাড়ী ৰিফাৰেন্স কৰিলে 1,00,000 টকা দাম আছে এইটো গাড়ী ওলাই হয় সুইফ্ট ডিজায়াৰ সুইফ্ট আছে তাৰপিছত কুইট মানে এইখানে আপোনাৰ হয় আপোনাৰ 2017ৰ ফাৰ্ষ্ট ওনাৰ হয় RX-T মডেল হয় ওকে দাম আছে এইখনৰ আপোনাৰ 185 ফাইনেন্স দাদা মিনিমাম ডাউন পেমেন্ট 50,000 টকা দিলে এইটো গাড়ী ওলাই 50,000 দিলে এইটো গাড়ী লৈ যাব পাৰিব আপোনালোকে ইয়াতে এন্ড্ৰইড ডিসপ্লে সব লাগি আছে কোম্পানীতে ছেকেণ্ড হেণ্ড গাড়ী ইমান কম দামত ইয়াতে দিয়ে মানে আপোনারা ধৰিব নোৱাৰে আৰু ইমান কমত দাদা কেনে দিয়ে আপুনি আমি আনতে কমত আনা যায় এইটো হ'ল Honda Civic হয় হয় আৰু এইটো আপডেট ট্ৰান্সফাৰ লৈ পেলাই গাড়ীখনৰ দাম হ'ল 2,15,000 টকাত আপোনালোকে Honda Civic পাই আছে চাব পাৰে পইচা দিলেও নপোৱা গাড়ী হয় মানে প্ৰিমিয়াম গাড়ী হয় Hyundai কোম্পানীৰ চাব পাৰে আপোনালোকে হয় এটা দাদা ফাইনেন্স মিনিমাম কিমান লাগিব কেছতে শৌখিন গাড়ী হয় ল'ব লাগিব এইবিলাক শৌখিন গাড়ী হয় এটা টাইমত যোনে ভাবিছিলে ল'ম বুলি এতিয়া ল'ব পাৰিব আপোনালোকে এতিয়াও বহুত ডিমাণ্ড এইবিলাক হয় লং জাৰ্ণিৰ কাৰণে বহুত ভাল হ'ব আৰু এইবিলাক গাড়ীটো দেখালোৱেই গোটেই হয় স্পৰ্টি লুকছৰ গাড়ী KB অটো এজেঞ্চি দাদাই লৈ আহিছে এইবিলাকতো দেখুৱালোৱেই গাড়ী আপোনালোকে আহি কিনে সোনকালে ভিজিট কৰিব এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় আৰু জাগাখিনিৰ নাম ৰায়বৰী বুলি কয় হয় আপুনি গুগল মেপতো পাই যাব হোৱাটছআপ মেছেজ কৰিলে কাৰেণ্ট লোকেশ্যন ৰায়বৰী চাই লওক আপোনালোকে হাইৱে ৰাস্তাৰ ওচৰত হয় এয়াৰপৰ্ট ক্ৰছ কৰি কিনে ঘৰৰ পৰা আহিলে হয় এইটো আপোনাৰ 3 নম্বৰ চৌকত একদম ওচৰতে আছে হাই ৰোডৰ আপোনালোকে
এয়াৰপৰ্ট ক্ৰছ কৰি কিনে দাদাক কল কৰিবই পাই যাব। এয়াৰপৰ্ট ক্ৰছ কৰি আপোনাৰ যদি জালুকবাৰী ফালৰ পৰা আহে এয়াৰপৰ্ট ক্ৰছ কৰি পেলাই 3 নম্বৰ শ্বৰুমটো হয় আৰু আপোনাৰ মিৰ্জা ফালৰ পৰা আহিলে যিটো আমাৰ বৰ্ডাৰ চেকিং থাকে বুলি কয় জেগাখিনি তাৰে চেকিংটো পাৰ হৈ আপোনাৰ ফাৰ্ষ্ট ৰাইট ছাইডত শ্বৰুমটো হয়। অ'কে, আৰু দাদা ফাইনেন্সটো অল আছাম হৈ যাব? হৈ যায়, অল আছাম ফাইনেন্স হয়। আপোনালোকে আহক, এই মাহটো আৰু বিহু স্পেচিয়েল যিমান পাৰে ডিছকাউণ্ট কৰি দি আছে। ঠিক আছে। অ'কে দাদা, থেংক ইউ।